এইগৰাকী মহিলাই নাছিল জানো জুবিন দাৰ মৃত্যুৰ সময়ত যে দাঁত খিলখিলাই হাগিছিল আৰু তেতিয়া হেৰি ল'বই লাগিব ন মই পেনিক এটা আহোজন হৈছে নিউজ চাবলৈ অলৰেডি মোৰ মানে হাৰ্ট এটেক আহোজন হৈছে শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তই কৈছে আমি হত্যা হিংসা এইবোৰ আঁতৰাই সকলোৰে মাজত মৰম স্নেহৰ সেই ভাৱবোৰ ঘূৰাই আনিব লাগে মই ৰাইজলৈ কাটৰ এয়া অনুৰোধ কি আমি হিংসা খংবোৰ এৰি আমি ভাবো আমি আকৌ আমাৰ অসমীয়া জাতীয় জীৱনত আমি আকৌ মৰম চেনেহবোৰ যাতে ঘূৰাই আনিম অনিতা ডেকা মহন্ত ডাঙৰীয়ানী আপোনাক সুধিব বিচাৰিছো আপুনি ঈশ্বৰৰ পুত্ৰ অসমৰ সকলোৰে সাৰ্থক জুবিন গাৰ্গক ঘূৰাই আনিব পাৰিব গৰিমা শইকীয়া গাৰ্গৰ সেই শিৰৰ সেন্দুৰকণৰ মূল্য আপুনি দিব পাৰিব আপুনি জুবিন গাৰ্গৰ পিতৃৰ বৰ্তমান সময়ত যিটো অৱস্থা হৈ আছে সেই পুত্ৰৰ সুখ যেন আপুনি নাইকিয়া কৰিব পাৰিব হাজাৰ হাজাৰ অসমীয়াই আজি যে সমগ্ৰ অসম ম্ৰিয়মান হৈ আছে তেখেতলোকক আপুনি বুজনি দিব পাৰিব জুবিন নাইকিয়া হোৱাৰ এই কথাটো আপুনি সহজভাৱে ৰাইজক বুজাই দিব পাৰিব মানুহ মৰণশীল বুলি কৈয়ে আপুনি সকলোকে যেন শান্ত কৰিব পাৰিব হয় আইন সকলোৰে বাবে সমান কিন্তু এটা কথা মনত ৰাখিব জুবিন গাৰ্গ কিন্তু সুকীয়া জুবিন গাৰ্গ আৰু দ্বিতীয়জন আমি নাপাম গতিকে জুবিন গাৰ্গক লৈ কিছু মন্তব্য কৰাৰ আগতে বা আপুনি বিষয়টোৰ ওপৰত কিছু কথা কোৱাৰ আগতে অলপ ভাবি চিন্তি কওক কাৰণ আপোনাৰ মুখত এনে কথা শোভা নাপায় জুবিন গাৰ্গ মৃত্যুৰ সময়ত আপুনি দাঁত নিকটাই হোৱা মানুহগৰাকী নাছিল জানো এই কথাবোৰ অসমবাসীয়ে নাপাহৰে ঠিকে আছে আইনে কৈছে যদি বাহিৰলৈ উলিয়াই দিয়ে বা মুকলি আকাশৰ তললৈ আহে বাকীখিনি সময় ক'ব চামকানুৰ ঘৈণীয়েকৰ নিউজ পাইছো দেই পুৰা নিউজত বাজি আছে চামকানুৰ ঘৈণীয়েকে হেনো কৈ আছে জুবিনদাৰ আত্মাটো কষ্ট পাব নিৰ্দোষী মানুহখিনিক জেলত থৈছে কষ্ট পাই আছে জুবিনদাৰ আত্মাটো বাইদেউ জুবিনদাৰ আত্মাটো যদি কষ্ট পাই আছে তেন্তে আপোনাক কথা কেইটামান সুধো বেয়া নাপায় যদি ভিডিঅ'টো আপুনি পালে কমেণ্ট বক্সত আহি কমেণ্টত জনাবা দেই আপোনাক সুধো যদি চামকানু সিদ্ধাৰ্থ শিখৰ এইবিলাক যদি নিৰ্দোষী হয় তেনেহ'লে দোষীটোৰ নাম আপোনালোকে কৈ দিলে হ'ল এইখিনি ক'ব নোৱাৰে নেকি তেতিয়া জুবিনদাৰ আত্মাটোও শান্তি পাব এতিয়া যদি জুবিনদাৰ আত্মাটো কষ্ট পাই আছে তেতিয়া দোষীটোৰ নামটো যদি আপুনি কৈ দিয়ে তেনেহ'লে জুবিনদাৰ আত্মাটো দেখোন বহুত শান্তি পাব আপোনাৰ এইখিনিত মাথাত কিবা নাই নেকি নিৰ্দোষী মানুহখিনিক জেলত ভৰাই থৈ কষ্ট দিছে বাবে জুবিনদাৰ আত্মাটো মানে কিবা পাই আছে কষ্ট পাই আছে যেতিয়া সঁচা কথাটো কৈ দিব জুবিনদাৰ আত্মাটোৱে কিমান ভাল পাব আপুনি নাজানে হা কোনোবা নহয় কোনোবাতো দোষী হয় ন নহয় নেকি কওক আপোনালোকে যদি চামকানু সিদ্ধাৰ্থ শিখৰতে যদি নিৰ্দোষী হয় কোনোবাতো মাষ্টাৰ মাইণ্ড আছে আপোনালোকেতো জানে তেনেহ'লে সেই মাষ্টাৰ মাইণ্ডৰ নামটো কৈ দিলে না হৈ গ'ল তেতিয়া জুবিনদাৰ আত্মাটো দেখোন এনে শান্তি পাব আপুনি নকয় কিয় বাইদেউ কৈ দিবা এনেকৈ সাংবাদিকৰ ওচৰত কৈ দিবা যে মোৰ মানুহটো নিৰ্দোষী অমুকে ফচাইছে এনেকৈ ক'লেও না হৈ গ'ল বাইদেউ আপুনি এইখিনি ক'ব নোৱাৰে নেকি ইমান ধুনীয়াকৈ পেট পেটাই আছে বাইদেউ নিজৰ মানুহটোক বচাব আহিছা হা আপুনি অকণমান লাজ পোৱা নাই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি বাইদেউক অকণমান দিব দেই বাইদেউৰ যাতে মুখেদি ওলায় যে মোৰ মানুহটো নিৰ্দোষী অমুকে ফচাইছে মাষ্টৰ মাইণ্ডটো অমুক বুলি যাতে বাইদেউৰ মুখৰ পৰা শুনা পাওঁ আমি দেই শ্বেয়াৰ কৰিব শ্যামকানু মহন্তৰ পত্নীয়ে দিয়া মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া বৰষাৰণী বিষয়াৰ সেই অপৰাধী লোকক জেলত ভৰাই থোৱাৰ প্ৰত্যুত্তৰ ভাৰতীয় সংবিধান ন্যায় ব্যৱস্থাত বিনা কাৰণত কাৰাগাৰত ভৰাই থোৱাটো সম্ভৱ নেকি প্ৰশ্ন বৰষাৰণী বিষয়াৰ জুবিনদাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়াৰ প্ৰয়োজন কিমান আছিল অসমবাসীয়ে জুবিনদাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়াৰ প্ৰয়োজন কিমান আছিল অসমবাসীয়ে নিজে জানে নিজ কৰ্মৰাজ্যে আগতেই পৰিচয় দিছে এনে কথা কোৱাটো হাস্যকৰ বুলি অভিহিত বৰষাৰণী বিষয়াৰ শিৱসাগৰত আজি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত বিহুৰ উপলক্ষে বহাগৰ উপলক্ষে এক বিশেষ কাৰ্যসূচী তেখেতসকলে লৈছিলে বহাগত পাতি যাওঁ বিহু বুলি আৰু সেই অনুষ্ঠানত মোক আমন্ত্ৰিত অতিথি হিচাপে আমন্ত্ৰণ জনোৱাৰ বাবে মই এই মহাবিদ্যালয়ৰ অধ্যক্ষ মোৰ ভাতৃসুলভ শ্ৰীযুত প্ৰতিম শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিহুৰ প্ৰাণ কেন্দ্ৰ বুলি ক'ব লাগিব শিৱসাগৰ গতিকে ইয়ালৈ এই বহাগৰ আজিৰ দিনটোত আহি উপস্থিত থাকি সঁচাকৈ বৰ ভাল লাগিলে আৰু ছোৱালী মহাবিদ্যালয় গতিকে নাৰী মানে হৈছে শক্তি নাৰী মানে হৈছে প্ৰকৃতি বহাগ উদযাপন কৰিবলৈ যাওঁতে মোৰ এনে অনুভৱ হয় ক'ৰবাত আমি প্ৰকৃতিক উদযাপন কৰিছোঁ আৰু গতিকে প্ৰতিগৰাকী নাৰীয়ে আজি মই ইয়াতে এটা কথাই কৈছোঁ যে প্ৰতিগৰাকী নাৰীয়ে নিজক উদযাপন কৰাটো উচিত এইখিনিকে কৈ মই সমূহ শিৱসাগৰ তথা অসমবাসীলৈ কলংক হ'লেও ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ
সেই সন্দৰ্ভত আচলতে মই ভাবো ভাৰতৰ যি সংবিধান বা ভাৰতৰ যি আইনী প্ৰক্ৰিয়া সেই আইনী প্ৰক্ৰিয়াত মই ভাবো বিনা কাৰণত কাৰোবাক জেলত ভৰাই থোৱাটো কিমান দূৰ সম্ভৱ সেয়া মই যিহেতু নিজে কোনো ধৰণৰ ৰাজনীতি বা মই শাসক দলত নাই মই সেইবিলাক নেজানিম কিন্তু সেইটো জানো সম্ভৱ হয় মই নিজে প্ৰশ্ন কৰিব বিচাৰিম যে বিনা দুখত কাৰোবাক কাৰাগাৰত ভৰাই থোৱাটো জানো সম্ভৱ হয় সেয়ে মই আজি এই ক্ষণত মই এটা কথা আগৰ পৰাই কৈ আহিছো চৰকাৰলৈ যে জুবিনদাৰ সেই দিনটোত উক্ত দিনটোত 19 ছেপ্টেম্বৰত যি অমানিশা অসমবাসীলৈ নামি আহিছিলে সেই দিনটোত প্ৰকৃতাৰ্থত কি হৈছিলে সেই 2-3 দিনৰ ভিতৰত আমি যদি ধৰিবলৈ যাওঁ 18 ছেপ্টেম্বৰৰ পৰা জুবিনদাৰ লগত কি হৈছিলে আৰু 19 ছেপ্টেম্বৰৰ দিনাখন আমি আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ মানে ইমান অকালতে কিয় হেৰুৱাবলগীয়া হ'ল সেইটো মই বাৰম্বাৰ মোক য'তে সোধা হৈছে মই সেই কথাখিনি মুকলি কৰি দিবলৈ মই চৰকাৰক অনুৰোধ জনাইছো আমাৰ ভাৰতীয় আইন প্ৰক্ৰিয়াক মই অনুৰোধ জনাইছো যে তৎক্ষণাত অতি শীঘ্ৰে অসমবাসীক এইটো জনাওক যে সেইদিনাখন আচলতে ঘটিছিল কি কেনেকৈ জুবিন গাৰ্গে নিজৰ প্ৰাণ হেৰুৱালে সেইদিনাখন সেই কথাখিনি অসমবাসীয়ে জানিব বিচাৰে তেনেধৰণৰ প্ৰয়োজন কিমান দূৰ আছিলে সেয়া অসমবাসীয়ে নিজেই জানে আছিল নে নাই সেয়া কৰ্মৰাজি জুবিনদাৰ কৰ্মৰাজি ইতিমধ্যে জুবিনদাৰ কি আৰু জুবিনদাৰ কৰ্মৰাজিৰ জৰিয়তে অসম কি সেয়া জুবিনদাই আগতেই পৰিচয় দিছে গতিকে বেলেগকৈ ছিংগাপুৰলৈ লৈ গৈ পেলাই তেনেকুৱা ধৰণৰ এটা পৰিচয় দাঙি ধৰাটো আৰু সেই কথা কোৱা আৰু আচলতে কিমান যুক্তি আছে সেইটো আচলতে হাস্যকাৰকে হৈছে ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট and 24 আছাম শ্যামকানু মহন্তৰ ঘনীয়েক অনিতা মহন্তই যুক্তি দৰ্শাইছে আজি যে জুবিনদাই হেনো শ্যামকানুহঁতক বহুত বেছি ভাল পায় আৰু এই বেছিকৈ ভাল পোৱা মানুহখিনি যদি জেলত থাকে জুবিনদাৰ আত্মাই হেনো শান্তি নাপায় অ'কে ৰাইট জুবিনদাৰ আত্মাই শান্তি নাপায় যদি শ্যামকানু মহন্তহঁতক ইমান জুবিনদাই ভাল পাইছিল তেওঁৰ কাৰণে কিয় জেলত থাকিব লগা হ'ল আকৌ কৈছোঁ যে জুবিনদাক কিয় হত্যা কৰা হ'ল ইমান যদি জুবিনদাই সিহঁতক ভালে পাইছিল জুবিনদাক কিয় হত্যা কৰিলে আৰু কৈছে যে ইমান ডাঙৰ এখন হোটেলত ৰাখিছে তেওঁক আৰু ওচৰতে এখন পৃথিৱীৰ ভিতৰত বৃহত্তম চিকিৎসালয় আছে তাত ৰখা হৈছে আপুনি কৈছে আমি মানি লৈছোঁ কিন্তু এটা কথা জানেনে আপোনালোকে যেতিয়া এই জুবিনদা মৃত্যুৰ খবৰটো আপুনি প্ৰথম পাইছিল ফোন যোগে তেতিয়া আপুনি কেনেকৈ হাঁহিছিল কৰি হাঁহিছিল আৰু কি কৈছিলে আপুনি মোৰ পেনিক এটেক আহিছে কৈছিলে মানুহক ঠগাবলৈ বহুত কিবা কিবি কৰিব পাৰি কিন্তু এনেদৰে নহয় গম পালে জুবিনদাই যদি ইমানেই ভাল পাইছিল সিহঁতক জুবিনদাক কিয় আপোনালোকে গোটেইবিলাকে লগ লাগি কিনে হত্যা কৰিলে কিয় হত্যা কৰিলে যদি জুবিনদাক ইমানেই ভাল পাইছিল জুবিনদাইটো ভাল পোৱাটো ঠিকেই আছে জুবিনদাই ভাল পাইছিল কাৰণে আপোনালোকক বিশ্বাস কৰি গৈছে কিন্তু আপোনালোকে ডাঙৰ বিশ্বাসঘাতক কৰিলে আৰু আপুনি কৈছে কি জুবিনদাৰ আত্মাই শান্তি নাপায় জুবিনদাৰ আত্মাই সেইদিনা শান্তি পাব যিদিনা ইহঁতৰ ৰৌ নৰকত পচি মৰিব সেইদিনা জুবিনদাৰ আত্মাৰ লগতে আমিও শান্তি পাম কৈ দিব জুবিনদাৰ কি আৰু জুবিনদাৰ কৰ্মৰাজিৰ জৰিয়তে অসম কি সেয়া জুবিনদাই আগতেই পৰিচয় দিছে গতিকে বেলেগকৈ ছিংগাপুৰলৈ লৈ গৈ পেলাই তেনেকুৱা ধৰণৰ এটা পৰিচয় দাঙি ধৰাটো আৰু সেই কথা কোৱা আৰু আচলতে কিমান যুক্তি আছে সেইটো আচলতে হাস্যকাৰকে হৈছে ধন্যবাদ বাইদেউ জুবিনে কিন্তু যোৱাৰ কথা কৈ গৈছে যে মই যদি নাযাওঁ তেতিয়া এজনে চুইচাইড কৰিব সেইবোৰ কোনে কৈছে জুবিনে নিজে কৈ গৈছে নাই কোৱা কাৰ আগত কৈছে আপোনালোকৰ কথা কিবা হেৰি আছে প্ৰমাণ আছে আছে কৈছো আমি এবাৰ সন্মুখত বাইদেউ কৈ গৈছে কথাখিনি কিন্তু তাৰমানে জুবিনে কিমান ভাল পাইছিল তেওঁ চুইচাইড কৰাৰ ভয় খাইছিলে যদি কথাটো হয় কিন্তু মই কেতিয়াও নাভাবো জুবিনক কোনেও জোৰ জবৰদস্তি একো কাম কৰাব নোৱাৰে জুবিন এনেকুৱা এজন পাত্তা আছিল যে যি তেওঁ নিজে ভাবিছিল সেইটো কৰিব তেওঁ যদি যাব মন নাছিল তেওঁ যদি এই 13 বছৰ ধৰি নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ কেনেকুৱা কটকটীয়াকৈ তেওঁ এটা আমাক ছাপোৰ্ট কৰিছিল তেওঁ নিজে উদ্যোক্তা বুলি ভাবিছিল তেওঁ নিজে সদায় আমাৰ লগত আছিল কাৰণে গৈছিলে ছিংগাপুৰলৈকে গৈছিলে আপোনালোকৰ শ্যামকানু মহন্তৰ মতা শ্যামকানু মহন্তৰ কাৰণে নহয় তেওঁ কৈছিলে যে নৰ্থ ইষ্ট আৰু অসমৰ কালচাৰটো তেওঁ পৃথিৱীত প্ৰতিষ্ঠা কৰিবলৈ তেওঁ গৈছিলে এইটো বুলি যে ভূপেন হাজৰিকাৰ 100 বছৰ যেতিয়া হ'ব সেই ভূপেন হাজৰিকাৰ গান তেওঁ দিব লাগিছিলে যিখিনি তেওঁ পৰিচয় আছিলে জুবিন গাৰ্গক কেনেকে আপোনালোকে জোৰ জবৰদস্তি ধৰি ৰাখিব কওক তেওঁ যাব দিয়া বা হেৰিটোতো আমিতো জুবিনক আমি য'ত জুবিনে পেন পেচিফিক
মানে ছিংগাপুৰৰ চবতকে বেষ্ট হোটেলখনত ৰাখিছো, য'ৰ 400 মিটাৰ দূৰত হস্পিটেল, ৰেফাৰেঞ্চ হস্পিটেল পৃথিৱীৰ ভিতৰত চবতকে ডাঙৰ হস্পিটেলখন আছে। জুবিন গাৰ্গে ইয়াৰ পৰাতো য়ট পাৰ্টিত যোৱাৰ প্লেন নাছিলে, তাতে গৈ প্লেন কৰিছে। তাতেতো শ্যামকানু মহন্ত সেইখিনি সময়ত 50 কিলোমিটাৰ দূৰৰ এখন মিটিঙত আছে। তেওঁ ৰাতিপুৱালৈকেতো আমি গমেই নাপাওঁ যে তেওঁ তালৈকে যাব। আপুনি আছিলে তাত? হয়, এইখিনিয়ে ক'বলৈ আছে আৰু থেংক ইউ ছ' মাচ। এই মানুহজনীতো তাত উপস্থিত আছিলে, এই মানুহজনীটো কিয় এবাৰো ধৰিলে, বাকী শ্যামকানু মহন্ত তাপস কালামে ধৰিলে, বাকীখিনি ধৰিলে, এই মানুহজনীটো সেইখন হোটেলত উপস্থিত আছিলে সেই সময়ত। আৰু তাই মানুহজনীয়ে কথা এটা ক'লে যে জুবিন দাক কি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত তালি নিছিল। জুবিন দাক বিশ্ব দৰবাৰত তুমি প্ৰতিষ্ঠা কৰা মানে জুবিন দাৰৰ কাৰণে তোমালোকৰ নৰ্থ ইষ্ট ফেষ্টিভেলটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিলে। গতিকে এনেকুৱা অদৰকাৰী যুক্তি আমি কেতিয়াও নুশুনো আৰু এনেকুৱা অদৰকাৰী কথা শুনিব নিবিচাৰো। আৰু আমি বিচাৰো যাতে জুবিন দাৰ আত্মা তেতিয়া শান্তি পাব, যেতিয়া তহঁতৰ আত্মা দুটাই নৰকত পচিবি আৰু তহঁতি যেতিয়া মৰিবি তেতিয়াহে জুবিনে শান্তি পাব।